বিশ্লেষণ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথ কপাইছে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা যোগান মন্ত্ৰীক পুতলা আখ্যা দিয়া হৈছে আসুৰ প্ৰতিবাদত কিদৰে ৰাজ্যৰ ৰাজপথত কপি উঠিছে মূল্যবৃদ্ধি ৰোধ নহলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰিছে আসুৱে এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ দেখুৱাম অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ৰাজপথ কপালে আসুৱে যোগান মন্ত্ৰীক পুতলা আখ্যা দি সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ গোলাঘাট কাজলগাঁও মাজুলীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই বাক্সা মানকাছৰ সৰু পথাৰতো আসুৰ প্ৰতিবাদত কপিল ৰাজপথ আমি পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম শীঘ্ৰেই মূল্যবৃদ্ধি হ্ৰাস নহলে ৰাজ্যজুৰি ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে আসুৱে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ৰাজপথ কপাইছে আসু এটা ডাঙৰ খবৰৰ মুহূৰ্তত মূল্যবৃদ্ধিৰ প্ৰতিবাদত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী যোগান মন্ত্ৰীক পুতলা আখ্যা দি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে গোলাঘাট কাজলগাঁও মাজুলীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এটা গুৰুত্বপূৰ্ণ খবৰৰ মুহূৰ্তত আমি জনাৰ চেষ্টা কৰিছোঁ বাক্সা মানকাছৰ সকলোতে আসুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে আমি পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আসুৰ প্ৰতিবাদত ৰাজ্যজুৰি কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া মূল্যবৃদ্ধিৰ প্ৰতিবাদত বাক্সাৰ দৃশ্যাংশ আমি পুনে দেখুৱাইছোঁ বাক্সাত এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যোগান মন্ত্ৰীগৰাকীক পুতলা আখ্যা দিছে মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিধান বিভাগ হাই 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 বিজেপি চৰকাৰ হাই 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 মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই 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 মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ লে যোগান বিভাগ হাই 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 অসম চৰকাৰৰ যোগান বিভাগ হাই 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 অসম চৰকাৰ গো বেক অসম চৰকাৰ গো বেক মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানকাছৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ মানকাছৰ এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যোগান মন্ত্ৰীক এক প্ৰকাৰ পুতলা আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু মূল্যবৃদ্ধি হ্ৰাস নহলে আগন্তুক দিনত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আমি দৃশ্যাংশ দেখুৱাই যাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমান্তৰালভাৱে মন্তব্য আহিছে মন্তব্যসমূহ শুনোৱাৰ চেষ্টা কৰিম চৰকাৰৰ দিনত এনেকুৱা মূল্যবৃদ্ধি হোৱা নাই আজি মিঠাতেল দাইল পিঁয়াজ আলুকে ধৰি যি হাৰত মূল্যবৃদ্ধি কৰিছে আজি ৰাইজে বজাৰত যাব নোৱাৰা অৱস্থা হৈছে এটা কথা কি যদি যোগান বিভাগে যদি ভালদৰে কাম কৰিলেহেঁতেন তেনেহ'লে আজিৰ দিনত এনেকুৱাকৈ মূল্যবৃদ্ধি নহ'লেহেঁতেন যোগান বিভাগটো এটা অযোগ্য যোগান বিভাগ আজি আমাৰ ৰঞ্জিত মন্ত্ৰী তেখেতৰ এনেকুৱা এটা ব্যক্তি যে আমাৰ কাৰণে একো নকৰিলে কিন্তু নিজৰ ফাইদাৰ কাৰণে গোটেইখিনি কৰি আছে যদি আপুনি যোগান বিভাগখন চলাব নোৱাৰে তেনেহ'লে আপুনি পদত্যাগ কৰক আপোনাক এনেতো আমি মন্ত্ৰী বনোৱা হোৱা নাই গতিকে যদি যোগান বিভাগে অতি সোনকালে আমাৰ মূল্যবৃদ্ধি ৰোধ নকৰে মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে কিন্তু আমি ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলিয়ে থাকিব আৰু এটা কথা কি অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নৰ ঢোকডাল গাই থাকে উন্নয়নৰ কথা কৈ থকা অৱস্থাত আজিৰ দিনত যি হাৰত মূল্যবৃদ্ধি কৰিছে সাধাৰণ ৰাইজে আজি কিন্তু বজাৰত যাব নোৱাৰা অৱস্থা হৈছে এটা কথা কি যদি দাইলৰ দাম আজি 200 টকা কিলো হৈছে তেনেহ'লে দিন মজুৰি কৰা মানুহবোৰে ৰাইজে কেনেকৈ আজি জীয়াই থাকিব তেনেহ'লে মজুৰিটো বৃদ্ধি কৰি দিব লাগে 1000 টকা মজুৰি বৃদ্ধি কৰক কিন্তু মজুৰিটো কমে আছে কিন্তু মূল্যবৃদ্ধি ঠিকে বঢ়াই আছে এই ক্ষেত্ৰত অসম চৰকাৰে যি ভেক ভাৱনা কৰিছে এয়া আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোটেই অসমতে ধাৰাবাহিক আন্দোলন চলি আছে যদি অতি সোনকালে মূল্যবৃদ্ধি ৰোধ নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ আমি আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এয়া কিন্তু স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ আৰু যোগান বিভাগক সুধিয়াই দিছোঁ কোনো চৰকাৰৰ দিনত এনেকুৱা মূল্যবৃদ্ধি হোৱা নাই আজি মিঠাতেল দাইল পিঁয়াজ আলুকে ধৰি যি হাৰত মূল্যবৃদ্ধি কৰিছে আজি ৰাইজে বজাৰত যাব নোৱাৰে বাসুগাঁও নগৰত আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মূল্যবৃদ্ধিৰ ফলত বৰ্তমান চাউল দাইল যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে সকলোবিলাকত তেওঁলোকে মূল্য বৃদ্ধি কৰিছে
মূল্য বৃদ্ধি ৰোধ কৰাত এই চৰকাৰখন ব্যৰ্থ হৈছে আৰু আপোনালোক সকলোৱে গম পায় ৰাইজৰ যি অভাৱ অভিযোগ হৈছে এই চৰকাৰখনে কাণসাৰ দিয়া নাই যিজন যোগান মন্ত্ৰী আছে ৰঞ্জিত দাস সেইজন আছে পুতলা যোগান মন্ত্ৰী যিজন যোগান মন্ত্ৰীয়ে কেৱল ৰাতিপুৱা ব্যায়ামৰ ফটো ফেচবুকত আপলোড কৰে কিন্তু তেওঁক যদি যোগান বিভাগৰ কিবা প্ৰশ্ন উঠা হয় মূল্য বৃদ্ধিৰ প্ৰশ্ন উঠা হয় তেওঁজনে আবুল ডাবুল কথা কয় সেইবিলাকৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে এনেকুৱা ধৰণৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে অতি কম দিনৰ ভিতৰত পদত্যাগ কৰিব লাগে আৰু তেওঁৰ নিজৰ ব্যৰ্থতা আচলতে চৰকাৰখনক ক'ব লাগে ৰাইজক ক'ব লাগে ৰাইজ আমি মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছো ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছো সেইকাৰণে এই চৰকাৰখনে যি তেওঁলোকে ডাবল ইঞ্জিনৰ কথা কয় তেওঁলোকৰ দিল্লীত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ অসমত মিত্ৰজোঁট চৰকাৰ এই চৰকাৰখন সম্পূৰ্ণভাৱে চূড়ান্ত ব্যৰ্থ আৰু আমি চিৰাং জিলা ছাত্ৰ সন্থাই ক'ব বিচাৰিছো এই চৰকাৰখনৰ দিনত অসমৰ ৰাইজে জ্বলা কলা খাইছে মূল্য বৃদ্ধি হৈছে টল টেক্স বাঢ়িছে টল টেক্স বঢ়াৰ ফলত অভাৱনীয় মূল্য বৃদ্ধি হৈছে সেইকাৰণে অসম চৰকাৰৰ যে এটা যোগান বিভাগ আছে এই যোগান বিভাগটো আচলতে ব্ৰহ্মপুত্ৰ নদীত উটুৱাই পেলাই দিব লাগে কাৰণ আমি দেখিছোঁ যে যেতিয়াৰ পৰা এখন চৰকাৰ হৈছে তেতিয়াৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত অহৰহ মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধিৰ কবলত অসমৰ জনসাধাৰণে এসাঁজ খাই এসাঁজ কেনেকৈ খাব সেইটো ভাবিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আজি সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিখন জিলা সদৰত আৰু অনুৰূপ ধৰণে আজি আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ এটা যি ব্যৰ্থ বিভাগ আছে যোগান বিভাগ এই বিভাগটো আচলতে যে অসম চৰকাৰখনে নোহোৱাই কৰি দিব লাগে আমি এই চৰকাৰৰ এই যোগান বিভাগটোৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ যি অবাধ হৈছে অবাধ হাৰত মূল্য বৃদ্ধিয়ে যে অসমৰ জনসাধাৰণক কোঙা কৰিছে অসমৰ ৰাইজৰ অসমৰ জনসাধাৰণক যে জীৱন ধাৰণৰ বাবে মানদণ্ড যে অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী কৰিছে এইখন চৰকাৰখনক আমি সকীয়াই দি আজি যোগান বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব অসমৰ জনসাধাৰণক জীয়াই থকাৰ অন্তত সকাহ দিব লাগিব এইখন চৰকাৰে কাৰণ অবাধ হাৰত মূল্য বৃদ্ধি হৈ অত্যাৱশ্যকীয় সামগ্ৰী মানুহে কিনিব নোৱাৰা পৰিস্থিতি হৈছে জীৱনদায়িনী ঔষধ আজি মানুহে কিনিব নোৱাৰা অৱস্থা হৈছে মানুহে হস্পিটেলত যাবলৈ ভাবিব লগা হৈছে মানুহে বজাৰত সোমাবলৈ ভাবিব লগা হৈছে গতিকে এইটো বিভাগক যোগান বিভাগক অসম চৰকাৰৰ যোগান বিভাগক আমি সকীয়াই দিছোঁ অনতিপলমে আপোনালোকে যোগান বিভাগটোৱে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক মূল্য বৃদ্ধি ৰোধ কৰক অন্যথা অসমৰ ৰাইজে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'ব সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'ব আৰু অসম চৰকাৰখনক কিন্তু সকীয়াই দিলোঁ এই কথা পুনৰবাৰ যে আপোনালোক কিন্তু উফৰি যাব নীতিকিব ৰাইজৰ লগত থাকক যদি ৰাইজৰ লগত থাকিব নোৱাৰে ৰাইজক যদি এনেধৰণে হাৰাশাস্তি কৰে তেতিয়াহ'লে কিন্তু আপোনালোক কিন্তু উফৰি যাব অসম চৰকাৰৰ বিজেপি চৰকাৰ কাম নাই বিজেপি চৰকাৰ হাই চৰকাৰ go back. চৰকাৰ go back. যোগান বিভাগ মূল্য বৃদ্ধি ৰোধ করো বিজেপি সরকার go back. বিজেপি সরকার হাই এই সংগ্রাম চলিছে মূল্য বৃদ্ধি ৰোধ করো